ৰাধে ৰাধে। অসমীয়া কেলেণ্ডাৰৰ জেঠ মাহটো যিহেতুকে পুৰুষোত্তম মাহ বুলি সকলোৱে আমি জানো, গতিকে এই মাহটোনো পুৰুষোত্তম মাহ কিয় বুলি কোৱা হয়? আচলতে হৈছে এই জেঠ মাহটো সম্পূৰ্ণ তপস্যা, সাধনা আৰু উৰ্জাৰ প্ৰতীক। এই জেঠ মাহত যদি কোনো সাধকে কিবা সাধনা ৰত কৰিব বিচাৰিছে, কিবা পাবলৈ ইচ্ছা কৰিছে, তেনেহ'লে জেঠ মাহটো অতিকেই শুভ বুলি জনা যায়। যিহেতুকে পুৰুষোত্তম মাহত সকলো কামনা সিদ্ধি হয়, গতিকে এই মাহত কৰা সাধনাটো অতিকেই আমাৰ জীৱনত ফলপ্ৰসূ হয়। আজি হৈছে 5 মে' তাৰিখ। এই 5 মে' তাৰিখৰ পৰা 23 জুন যিখিনি এটা সময়, এই সময়খিনিক বৰা মংগলময় মাহ বুলি বা সময় বুলি ধৰা হয়। যিহেতুকে মংগলবাৰ হৈছে হনুমানক সমৰ্পিত কৰা এটা বাৰ, সেইকাৰণে আজি 5 মে' তাৰিখৰ পৰা যি 23 জুন তাৰিখলৈ এই সময়খিনি এটা অতিকে শুভ সময়। এই শুভ সময়খিনি আচলতে আহিছে 19 বছৰৰ পিছত এই সময়খিনি আহিছে। এনেতো বৰা মংগল বুলি ক'লে যোৱা বছৰো আপোনালোকে চাগে গমেই পাইছে, মই ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দিছিলোঁৱে। বৰা মংগল সময়খিনি আগৰ পৰাই 4টাহে পৰে, কিন্তু এইবাৰ বৰা মংগল অৰ্থাৎ হনুমানক সমৰ্পণ কৰাৰ কাৰণে 8টা পৰিছে। আজি 5 তাৰিখ, আকৌ ঠিক তেনেকৈ অহা মঙলবাৰ সেইটো 12 তাৰিখ, 19 জুন তাৰিখে 3 নম্বৰ বৰা মংগল হ'ব। 26 মে' যিটো আছে সেইটো বৰা মংগল হ'ব। তাৰপাছত 2 জুন তাৰিখে বৰা মংগলবাৰ পৰিব আৰু 9 জুন তাৰিখে বৰা মংগলবাৰ পৰিব, 16 জুন তাৰিখে তেনেকৈ পৰিব আৰু লাষ্টত গৈ 23 জুন তাৰিখলৈ বৰা মংগলৰ এই সময়খিনি অতিকৈ শুভ। এই সময়খিনি অতিকৈ কিহৰ কাৰণে শুভ জানেনে? এই সময়খিনিতে প্ৰভু শ্ৰী ৰামচন্দ্ৰই হনুমান মহাৰাজক লগ পাইছিলে। যেতিয়া মাতা সীতা ৰাৱণে লংকালৈ হৰণ কৰি লৈ গৈছিলে, এই সময়খিনিতে প্ৰভু শ্ৰী ৰামচন্দ্ৰ আৰু লক্ষ্মণে বনত ইফালৰ পৰা সিফালে ঘূৰি ফুৰোঁতে তেতিয়াই সেই সময়খিনিতে হনুমানক বৃদ্ধ ৰূপত লগ পাইছিলে। সেই বৃদ্ধ ৰূপত লগ পোৱাৰ কাৰণেও বৰা মংগলটোক বৃদ্ধ মংগল বুলিও তেনেদৰে কোৱা হয়। এইটো এটা পৌৰাণিক কাহিনী, অতীজৰ পৰা চলি আহিছে। বিশেষকৈ উত্তৰ প্ৰদেশ বা বিহাৰৰ লোকসকলে এই যিখিনি সময় 4টা আচলতে আগতে তেওঁলোকে পালন কৰিছিলে, 4টা বৰা মংগল তেওঁলোকে পালন কৰি আছিলে, কিন্তু আজি 19 বছৰ পিছত এই বছৰৰ সময়খিনি অতিকৈ শুভ। গতিকে সকলো লোককে মই অনুৰোধ জনাম যাতে আপোনালোকেও আজি 5 মে' তাৰিখৰ পৰা যাতে আপোনালোকে যি আপোনাৰ 23 জুনলৈ যিখিনি সময়, এই সময়খিনিত আপোনালোকে যদি প্ৰভু বজৰংবলী কৃপাপ্ৰাপ্ত যদি আপোনালোকে হ'বলৈ বিচাৰিছে, তেনেহ'লে তেওঁক আপোনালোকে আৰাধনা কৰক। আপোনালোকে হনুমান চালিচা পঢ়িব, বজৰংবাণ পঢ়িব, সুন্দৰকাণ্ড পঢ়িব। যোনে যেনেধৰণে তেওঁক সন্তুষ্ট কৰি ভাল পায়, যোনে যেনেধৰণে তেওঁক প্ৰসন্ন কৰি ভাল পায়, কি দ্বাৰা তেওঁ প্ৰসন্ন হয়, তেনেধৰণে আপোনালোকে কৰিব। মঙলবাৰ যিকেইটা মঙলবাৰ পৰে, সেই মঙলবাৰকেইটাই যাতে আপোনালোকৰ জীৱনলৈ যাতে মংগল নামি আহে, তাৰে মই সকলোৰে হৈ প্ৰভুৰ শ্ৰীচৰণত সদায় মই কামনা কৰোঁ। আপোনালোকৰ যাতে শুভ হয়, মংগলময় হয়, উন্নতি হয়, সমস্ত জীৱৰে যাতে কুশলে মংগলে বাস কৰে, তাৰে মই প্ৰভুৰ শ্ৰীচৰণত কোটি কোটি নমন জনাওঁ। জয় শ্ৰীৰাম, জয় হনুমান।